চাৰিও বেদৰ চাৰি হস্ত ব্ৰহ্মদেৱে অভিগত কৰিয়া থৈলা ৰায়ণৰ বাণী হেহি নাৰায়ণৰ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া হৰিৰ সন্তোষৰ কাৰণ আন নাজানি ও ৰাম হৰিৰ সন্তোষৰ কাৰণ আন নাজানি কৃষ্ণ। গুড মৰ্ণিং সকলোকে এটা সুন্দৰ পুৱালৈ। আজি আহিছোঁ আমি মাজুলীলৈ, সত্ৰনগৰী মাজুলীলৈ জীৱনত প্ৰথমবাৰ আহিছোঁ। চ' বহুত বেছি ভাল লাগিছে। আমি আহিছোঁ তীৰ্থ ভ্ৰমণলৈ আৰু প্ৰথমতে আমি মাজুলীৰ আজলি আই থানলৈ আহিলোঁ আৰু ইয়াতে গা পা ধুই ব্ৰেকফাষ্ট কৰি ধুনীয়াকৈ ড্ৰেছ পাতি লগাই আমি মাজুলী আই থানত সেৱা কৰিম প্ৰথমতে। আৰু আমাৰ লগৰ বহুতেই এইফালে আজলি আই থানত যিটো সেৱা ধৰি আছে আৰু ময়ো ধৰি লওঁ। আহকচোন চাব মাজুলীৰ আজলি আই থানখননো কেনেকুৱা, ইমান যে পবিত্ৰ পবিত্ৰ লাগিছে এই ঠাইকণ। সঁচাকৈ সৌভাগ্যৰ ফলতহে ইয়াত ভৰি দিব পায় বুলি আমাৰ ভকতসকলে যিহেতু কৈছে। চ' আৰু ময়ো সেয়েহে পলম নকৰি চাকিগছ জ্বলাই সেৱা ধৰি ল'লোঁ। সৰুৰে পৰাই যিহেতু বহুত বেছি আশা আছিল মাজুলী এদিন চামগৈ। মাজুলী বুলি ক'লে সঁচাকৈ বহুত বেছি ভাল লাগিছিলে, কিন্তু সেই সপোন আজি পূৰা হ'ল। আৰু সেয়া মোৰ লগত খুৰীহঁত বাইদেউহঁত সকলো আমি একেলগে আহিছোঁ, প্ৰায় বহুখিনি মানুহ আমি আহিছোঁ। চ' তীৰ্থভ্ৰমণত যোৱাৰ এটা মাদকতা আছে মোৰ, সেয়েহে মই তেওঁলোকৰ লগত এনেদৰে আহিছোঁ। আৰু চাওকচোন ইমান ৰাতিপুৱাই চবফালে চাকি বন্তিৰে ভৰি গ'ল, কাৰণ এই মাজুলী আই থানখন বহুত বেছি উল্লেখযোগ্য মাজুলীৰ ভিতৰতে। কাৰণ কিয় উল্লেখযোগ্য আপোনালোকে জানেনে? এই আজলি আই থানখন আজলি নামেৰে এগৰাকী আই আছিল আৰু তেওঁ আছিল আমাৰ গুৰুজনাৰ মাতৃ। আৰু এইফালে হ'ল অতিথি ঘৰ। আৰু আমাৰ উজনিৰ ফালে যিহেতু অনিৰুদ্ধ গুৰুজন আৰু মায়ামৰা গোসাঁই সন্ত সাধুসকলক সুৰক্ষিত কৰি ৰাখিছিলে সেই সময়ত, আৰু তাৰ মূল দাবীদাৰ মূল বংশধৰ হৈছে আপোনালোক যে আজি চেলেং কাপোৰ লৈ পেলাই এই পুখুৰীতে গা পা ধুই পেলাই অশেষ কষ্ট কৰি ইয়ালৈ আহিছে। আজি আপোনালোকৰ যাত্ৰা সফল হৈছে সম্পূৰ্ণভাৱে। তীৰ্থ ভ্ৰমণ কৰিবলৈ আহিলে অকণমান যদি কষ্ট নহয় সেই যাত্ৰা সফল নহয়। আৰু আপোনালোক ইমানেই একোগৰাকী আদৰ্শৱান মাতৃ আমাৰ মায়ামৰা সমাজক প্ৰতিনিধিত্ব কৰা এখন অতি জয়াল ঠাই। আপোনালোকৰ উত্তৰসূৰী যিখন সমাজ হোৱা আহি থকা সতী সন্তানবিলাক আপোনালোকে লিখি থওক কাজিৰঙা আখৰে। প্ৰত্যেকজনেই সন্তান হৈ পেলাই আজিৰ দিনটোৰ পৰাই তেওঁলোকে সুকীয়া ধৰণে স্বাস্থ্যৱান হ'ব। এইটো একদম সঁচা কথা। আৰু যদি পঢ়ি থকা যদি কোনোবা, মই ইয়াৰ সভাপতি হিচাপে সেইটো কথা কোৱা নাই, আই মাতৃ লগ্ন আছে প্ৰত্যেকৰে গাত। আয়া আহ্বান নকৰিলে কিন্তু আপোনালোক ইয়ালৈ আহিব নোৱাৰে, এইটো মিছা কথা। এইটো কোনো মানুহে ইচ্ছা কৰি ইয়ালৈ আহিব নোৱাৰে। আজুলিয়ে মাতৃ আহ্বান আছে। আৰু আপোনালোকে আজি য'ত গা ধুইছে কোনোবাই পুখুৰীত, আজুলিয়ে তাতেই গা ধুইছিলে। এইটো এটা হাৰিলিপনা জান হয়। ইয়াতে আয়ে গা ধুই পেলাই চুলি মেলি ৰ'দত বহিছিলে। আৰু আজি ছবিখন মই দেখিছোঁ, ভালেকেইগৰাকী আই সেইফালে গৈছে, একদম আজলিয়াই যেন লাগিছে। গতিকে চাওক আজিৰ পৰিৱেশটো চাওক, আজিৰ পৰা ঠিক 500 বছৰ আগৰ এই জেগাটো মন কৰক, কিমান দুৰ্গম, বাঘ সিংহ হাতী ভূত প্ৰেত দানৱৰ এটা মহ দাহৰ এটা জেগাত আই আছিলে। গতিকে আপোনালোকে মনোকষ্ট কেতিয়াও নাপাব।
50 লক্ষ মায়ামৰা মানুহক প্ৰতিনিধিত্ব কৰি আপোনালোক ইয়ালৈ আহিছে যেহেতু শদিয়াৰ পৰা মানাহত আমাৰ মানুহ আছে 50 লাখ আছে এতিয়া আৰু এইটোতে তোমালোকে পঢ়া শুনা কৰা ছোৱালী আহিছা কোনোবা আহিছা নাই তোমালোকেতো পঢ়া শুনা কৰা ছোৱালী তুমি কি পঢ়ি আছা মই ডিগ্ৰী কৰি আছা কাইলৈ তুমি PhD কৰিবা তুমি এইটো জেগাৰ পৰা তুমি ৰিচাৰ্চ ফেলো হিচাপে তুমি ইয়াৰ পৰা তুমি তথ্য আহৰণ কৰিব পাৰিবা তুমি এতিয়া তোমাক আজি আশীৰ্বাদ কৰি কৈছোঁ তুমি আগলৈ PhD কৰিবা ইয়াৰ পৰা আজুলীয়া থানৰ ওপৰতে কৰিবা গতিকে মই সকলো ৰাইজক এটা কথা জনাইছোঁ যদিও বা আপোনালোক 88 গৰাকী আহিছে 88 গৰাকী এইখন অভিভূত ছবি আজিৰ দিনটোৰ কাৰণে অৰূপ তোমালোক দুজনো আহা যদিও তেওঁলোকে মানে ৰাতি ইয়াতে আছিলেতো কালি বহুত মানুহ তেওঁলোক গৈছেগৈ আমাৰ উদ্যোগ প্ৰহ্লাদ দাস লং পেণ্ট পিন্ধি আছে কাৰণে আহিবলৈ অকণমান দিগদাৰ পাইছে তথাপিও মই আপোনালোকক চিনি মানুহ 419 বছৰ হৈছে আৰু অনিৰুদ্ধ গুৰুজনা তেখেতৰ সুযোগ্য সন্তান মাতৃ দেহান্তৰ হোৱাৰ পিছত অনিৰুদ্ধ গুৰুজনা ভৰা লুইতৰ বুকুৱেদি পাৰ হৈ উত্তৰ ফালে গৈ এখন আৰু তেওঁ তাতেই দেহান্তৰ হ'ল এতিয়া মই পূৰ্বতে কৈছোঁ আপোনালোকক মাজুলীত যিহেতু মায়ামৰা ধৰ্মীয় সম্প্ৰদায়ৰ বহুত মানুহ নাই আমাৰ সৰু বৰ 10-12খন গাঁও আছে আৰু এই মানুহখিনি বৰ দুৰ্ভগীয়া কেলে দুৰ্ভগীয়া কাৰণ আৰ্থিকভাৱে আজি 10 বছৰমানহে হৈছে মানুহখিনি সচ্ছল হৈছে কিন্তু পঢ়া শুনা বা সাংস্কৃতিকভাৱে মানুহখিনি বহুত ওপৰৰ গতিকে থানখন যথাৰ্থতে নিৰ্মাণ কৰি দিব পৰাকৈ টকা পইচা আমাৰ সেই মানুহখিনি নাছিল এতিয়া উঠি অহা চামে অকণমান চৰকাৰৰ লগত কথা বতৰা পাতিছে আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যিটো জনসম্পৰ্ক এই যে আজি আপোনালোক কাকপথাৰৰ পৰা আহিছে আপোনালোকৰ শ্ৰীমুখ দৰ্শন কৰিবলৈ যে আমি পালোঁ আপোনালোকেও যে আমাক দেখিবলৈ পাইছে মাজুলীৰ মাটি এইটো বৰ ডাঙৰ সম্পৰ্ক সেইটো আমি ইজনে সিজনক নেদেখাকৈ হয়তো পৃথিৱীৰ পৰা গুচি গ'লোহেঁতেন মায়ামৰা মানুহৰ লগত মায়ামৰা মানুহৰ যিটো আন্তৰিক সম্পৰ্ক চেনেহ মৰম ভালপোৱাৰ যিটো বিনিময় এই থানভাগীৰ যোগেদি আজি হৈছে নহ'লে আপোনালোক 84 গৰাকী আই মাতৃক ইয়ালৈ মাতি অনাটো ইমান সম্ভৱ নহয় প্ৰত্যেকৰে ঘৰ আছে সমস্যা আছে অভাৱ অনাটন আছে তাৰ মাজেদি সৰকি যে আপোনালোক ইয়ালৈ আহিছে একমাত্ৰ মহিয়সী নাৰী আজলীয়াই ধাম দৰ্শন কৰিবলৈ ইয়ালৈ আহিছে আৰু এই গোটেই কাৰ্যটো সাধন কৰিবৰ কাৰণে আমাৰ মায়ামৰা সমাজৰ সামাজিক ক্ষেত্ৰখনত উজলি থকা এগৰাকী কিন্তু আপোনালোকক আমি এষাৰ মৰমৰ মাত দিছোঁ গতিকে এই যে চেলেংখন আমি যে লৈ আছোঁ এই চেলেংখন যদিও বা সুবৰ্ণ গোহাঁই বাইদেউৰ কান্ধত আমি বৰণ কৰিম এইখন আপোনালোকৰ সকলোৰে কান্ধত পৰিছে বুলি আপোনালোকে অনুধাৱন কৰিব আৰু আপোনালোকৰ যি পদত লাগি অহা যি দুভৰিত লাগি অহা যি ধূলি সেয়া আমাৰ স্বৰ্গৰ আশীৰ্বাদ আৰু সেই ধূলিকণা আপোনালোকে ইয়াত থৈ যাব আৰু এই মাটিত আপোনালোকৰ পদচিহ্ন থাকি যাব আপোনালোকে কেতিয়াও নাভাবিব আমি গ'লোঁ আহিলোঁ মাজুলী চালোঁ হ'ল সেইটো নহয় এই যে আজলীয়াই দিৱস প্ৰতিষ্ঠা হ'ল প্ৰথমবাৰৰ বাবে সেই প্ৰতিষ্ঠাৰ 1 নম্বৰ দাবীদাৰ কাকপথাৰ আপোনালোক হৰিজীসকল আই মাতৃক সেৱা জনাই আপোনালোকক আমি সেৱা নিবেদন কৰিছোঁ আমাৰ যদিও বা দুগৰাকী আছে খন্তেকমানৰ পিছতে আমাৰ ৰাইজ আহিব মই আঁঠুলৈ আপোনালোকক মই সেৱা জনাইছোঁ কোনো কাৰণত অন্তৰত দুখ লৈ আপোনালোকে ইয়াৰ পৰা উভতি আজি পিছবেলা নাযাব আমি সকলো ৰাইজৰ হৈ মায়ামৰা ৰাইজৰ হৈ আমাৰ উদযাপন সমিতি আৰু উন্নয়ন সমিতি হৈ সভাপতি হিচাপে আমি কুমুদ দাস মই সেৱা লৈছোঁ আৰু আমাৰ সুবৰ্ণ গোহাঁই বাইদেউ আমি এখন চেলেং চাদৰ বৰণ কৰি কাকপথাৰ আৰু হৰিজীসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি প্ৰথম আজলীয়া দিৱস
স্থাপন কৰা সভাপতি মহোদয় প্ৰমুখ্যে ইয়াত সকলো কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সমবেদনা জ্ঞাপন কৰিছোঁ।